এইটো এটা মেজিক বক্স থিয়ৰেম। ইয়াত আমি যাদু কৰি বিভিন্ন বস্তু দেখুৱাব পাৰিম। উদাহৰণস্বৰূপে মই দেখুৱাব বিচাৰিছোঁ এইটো কি আছে ডাঙৰ। এতিয়া মই মেজিক বক্সক সুধিম মেজিক বক্স ডাঙৰৰ বিপৰীত শব্দটো কি? এইটো আমি ইয়াত ভৰাই সৰু। শ্ল'ৰ বিপৰীত শব্দটো কি? ফাষ্ট। শ্ল'ৰ বিপৰীত শব্দ ফাষ্ট। কামৰ বিপৰীত শব্দ কি? গ'। 8ৰ পিছৰ সংখ্যাটো কি হ'ব? 9। 3ৰ আগৰ সংখ্যাটো কি হ'ব? 2। তো বহুতেই মেজিক বক্স থিয়ৰেমটো কেনেকৈ বনাই সুধি আছিলে। মই আজি এইটো কেনেকৈ বনাই দেখুৱাব বিচাৰিছোঁ। এইটোখিনি গুডৰ বিপৰীত ওলাই গ'ল বেড। এতিয়া আমি ভিডিঅ'টো কেনেকৈ থিয়ৰেমটো বনাই দেখাব বিচাৰিছোঁ। তো থিয়ৰেমটো বনাবৰ কাৰণে আপোনালোকৰ এনেকুৱা এটা বাকচ এটা লাগিব। দৰবৰ বাকচেই হওক বা এনেকুৱা ধৰণৰ সৰু বাকচ এটা হ'লেই হ'ল। এইটো আমি কাটিব লাগিব। এতিয়া বাকচটোৰ পৰা এনেকৈ 3টা ছাইড কাটি গুচাই দিব লাগিব। এটা ছাইড থৈ দিব লাগিব। এতিয়া আমি ইয়াৰ পিছৰখিনি দেখুৱাই আছোঁ। এতিয়া আমি এইটো এনেকৈ ধৰণে কাটিব লাগিব। দুইটা ছাইড এনেকৈ সমানকৈ কাটি ল'ব লাগিব। सबसे पहले कोशिश होती है कि वो उसको पिन फॉल करे, पिन नहीं एटलीस्ट कम से कम 2 नंबर। रेसलर के शोल्डर 90 डिग्री से डाउन मैट की तरफ जाते हैं तो 2 पॉइंट। এতিয়া আমি কৰিব লাগিব কি দেখিবলৈ ভাল হ'বৰ কাৰণে ইয়াতে আমি কালাৰ পেপাৰ আপোনালোকে আঠা দি লগাই দিব পাৰে। ইয়াৰ পৰা এনেকৈ আঠা দি এনেকৈ গৈ পেলাই ইয়াত আঠা লগাই দিব পাৰে এনেকৈ, যিটো আমি এনেকৈ এইটো কৰিছোঁ। এইটো বাকী থকা টুকুৰাবোৰ আমি এইখন এনেধৰণে বনাই লৈছোঁ, যাতে আমি এইটোখন ইয়াত লগাই দিব পাৰোঁ। এতিয়া আমি ইয়াত আৰ্ট পেপাৰ লগাই দিলোঁ, আচলতে ৰং কৰি দিলোঁ। এইটো এনেকৈ ৰং কৰি দেখিবলৈ এনেকুৱা হ'ব। তেনেকৈ ৰং কৰি আমি এইফালে আঠা দি ইয়াত লগাই দিলোঁ। এতিয়া আমি যিটুকুৰা থাকি গ'ল, থাকি জগা টুকুৰাৰ পৰা আমি ইয়াৰ পৰা এনেকৈ কাটি ল'লোঁ, যাতে আমি লগাই দিব পাৰোঁ এনেকৈ। এইটো এনেধৰণে লগাব লাগিব যাতে আমি টিকেটটো ভৰাই দিলে এইপিনে ওলাই যায়। অকণ গেপ থাকিব লাগিব ওলাই যোৱাকৈ। আৰু ইয়াতে আমি এটা সূতা উলিয়াব লাগিব এনেকৈ, সূতা উলিয়াই পেলাই এনেকৈ। আৰু এতিয়া আমি এইটো এনেধৰণে প্ৰস্তুত কৰি দিলোঁ। এনেধৰণে প্ৰস্তুত কৰাৰ পিছত আমি আগৰ বক্সটোত আমি এইটোকে লগাই দিলোঁ। আমি আঠা লগাই দিম, বক্সটো আমি আঠা লগাই দিম। আমি এনেধৰণে আঠা লগাম যাতে এইপিনে টিকেটটো ওলাই যায়, আৰু আমি এইপিনে ভৰাই দিম। এতিয়া হৈ গ'ল আমাৰ মেজিক বক্স তৈয়াৰ। এতিয়া মেজিক বক্সৰ সহায়ত আপোনালোকে বিপৰীত শব্দ, সমাৰ্থক শব্দ, আগৰ সংখ্যা, পিছৰ সংখ্যা আপোনালোকৰ সুবিধা অনুযায়ী যি দেখুৱাব পাৰে দেখুৱাব পাৰিব। জাদুটো দেখুৱাবৰ কাৰণে আপোনালোকে কৰিব লাগিব কি টিকেটত 2 চাইডত লিখিব লাগিব যে গুডৰ বিপৰীত শব্দটো আমি বেডটো আমি লিখি থ'ব লাগিব বেক চাইডত। এনেকৈ দেখুৱাব পাৰে। এয়া মই গুডটো ভৰাই দিছোঁ। গুডটো যদি আপোনালোকে এনেকৈ ভৰাই দিয়ে এইফালে বেড হৈ ওলাই আহিব। এয়া হৈ গ'ল মেজিক বক্সটোৱে। ধন্যবাদ।